ধিঙত যি কাণ্ড হৈছিল, দুজনে নাগালেণ্ডৰ পৰা আত্মসমৰ্পণ কৰিলে আৰু এজনে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলাই যাওঁতে পানীত পৰি মৃত্যু হ'ল বুলি অসম আৰক্ষীয়ে ঘোষণা কৰিছে। এতিয়া প্ৰশ্নটো হ'ল, যোৱাকালি এটা গুৱাহাটী হাইকোৰ্টত কেছ হৈছে আৰু অসম চৰকাৰৰ গৃহ বিভাগ আৰক্ষী সঞ্চালক প্ৰধানক নটিচ দিছে গুৱাহাটী হাইকোৰ্টে। যেতিয়া যিজন মৃত হ'ল তেওঁৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ পুত্ৰ আৰু ধিং আৰক্ষীয়ে চাৰ্কুলেট কৰা ফটোখনত যিজন তপস্বুৰ সেই দুইজন একেই ব্যক্তি নহয়। যদি এনেকুৱা হ'বলৈ হয় তেতিয়াহ'লে আমি ভাবোঁ আৰক্ষীৰ দায়বদ্ধতা, আৰক্ষীৰ নিৰপেক্ষতা আৰু ওপৰৰ পৰা হেঁচা দিয়াৰ বাবে যিটো হিন্দীত কয় যত্নমী পদ চাদি, তেনেকুৱা মানে তাৎক্ষণিকভাৱে যিটো DGP মহোদয়ে মাজে মাজে টুইট কৰি থাকে যে এইবিলাকৰে এই কুফল বুলি ভাবিবলৈ মই বাধ্য হ'ম। এই গতিকে মই আশা কৰিম যে পষ্টমৰ্টেম ৰিপৰ্টত কি সন্দেহ প্ৰকাশ কৰা হৈছে, এতিয়ালৈকে পষ্টমৰ্টেমৰ ৰিপৰ্টটো ওলোৱা নাই। ইয়াৰ আগত জোনমণি ৰাভাৰ পষ্টমৰ্টেম সম্পৰ্কে গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত চিকিৎসকজনে কৈছিল যে এই পদ্ধতিটোৱে ভুল হৈছিল সেই সময়ত। আৰু কিমান এটা হাই প্ৰফাইল কেছ, যিটোত জোনমণি ৰাভাই কি কয় আপোনাৰ বিদেশী মুদ্ৰা বা নকল ভাৰতীয় মুদ্ৰা, নকল সোণ এইবিলাক গোচৰত তদন্ত কৰিছিল আৰু তেওঁৰ মৃত্যুটো সন্দেহৰ আৱৰ্তত ৰৈ গ'ল। CBIও তাৰ সঠিক কিবা দিব পাৰিলে বুলি বহুতে সন্দেহ কৰে। সেই গতিকে যি সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰিজেক্ট কৰাৰ পিছত সুপ্ৰিম কোৰ্টে অসম চৰকাৰক এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয়ে নটিচ দি আছে, সেই সময়ত যোৱাকালি বিটিআৰৰ এখন জিলাত এনেকৈ আৰক্ষী জিমাত এজনৰ মৃত্যুৰ কথা ওলাইছে, এই পুখুৰীত পৰি এজনৰ মৃত্যুৰ কথা ওলাইছে। এইবিলাকে অসম আৰক্ষীৰ বিষয়ত আমাক সন্দেহৰ মানে উদগনি যোগাইছে। মই আশা কৰোঁ ভাল ধৰণেৰে তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে, কিন্তু যিটো এক্সট্ৰা জুডিচিয়েল কিলিং জাতীয় কামবিলাক কিন্তু অসম আৰক্ষীয়ে বন্ধ কৰিব লাগে।